ৰাজ্যত সংঘটিত হৈছে এটোৰ পিছত হিটু অপৰাধজনিত ঘটনা। এইবাৰ মহানগৰী নিকটৱৰ্তী পানীখাইটিত নৃশংসভাৱে হত্যা কৰা হৈছে এগৰাকী মহিলাক। আজি পুৱা উলংগ অৱস্থাত উদ্ধাৰ কৰা হয় অচিনাক্ত মৃতদেহটো। পানীখাইটি আৰক্ষী চকীৰ সমীপতে হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। কোনো নৰপিশাচে বলাৎকাৰ কৰি মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো ৰাজ্যত হ্ৰাস হোৱা নাই অপৰাধজনিত ঘটনা। আৰক্ষী চকীৰ সমীপতে কোনে হত্যা কৰিলে এই মহিলাগৰাকীক? আৰক্ষীৰ তদন্তত কি তথ্য লাভ কৰিছে? দুৰ্বৃত্তক শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে? এই লৈ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত প্ৰশ্ন। এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই নৃশংস হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মহিলাগৰাকীক। উলংগ অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ। বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ক্লিউ লাভ কৰা নাই। দুৰ্বৃত্তৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু তাকে লৈ ৰাজ্যৰ মাজত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব নে নাই। কিন্তু এতিয়াও মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পানীখাইটি অঞ্চলত অব্যাহত আছে তীব্ৰ চাঞ্চল্য। ছোৱালী মানুহ আপোনাৰ উলংগ হৈ আছে, প্লাছ মানে হাত ভৰি বান্ধা আছে, মানে সেনেকৈ মানে আমি মানে চাব আহিলোঁ আৰু। কোন ঠাইটো? এইটো আমগাঁও তাৰি বাগান বুলি কয়। কোনোবাই মাৰি পেলাই দিছে নেকি? হয়, কোনোবাই মাৰি পেলাই দিছে। আমি আজি দেখিলোঁ যে এটা আনআইডেণ্টিফাইড ডেড বডি পোৱা হৈছে। মহিলা প্ৰায় 35 বছৰ ভিতৰে হ'ব। আঘাতৰ চিন তেনেকৈ দেখা নাই। ফটো তুলি লৈছোঁ অলপ ক্ল'জলি। লিগেচাৰ মাৰ্কো দেখা নাই, ডিঙি যিটো আছে থাকিব লাগে। আদাৰৱাইজ আমি পোষ্টমৰ্টমৰ কাৰণে পঠাম এতিয়া। ইফালে বৰপেটাত চাঞ্চল্যকৰ যুৱতী অধিবক্তাক হানিখুচি হত্যাত জড়িতৰ অভিযোগত চিকিৎসকসহ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চিকিৎসক মকদম আলী আৰু আব্দুল ৰহমান নামৰ দুজনক আদালতত হাজিৰ কৰোৱা হৈছে। উল্লেখযোগ্য যে বৰপেটাৰ বিলতাৰী হাতীত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে ৰাজপথত তিনি দুৰ্বৃত্তই চুৰিৰে হানিখুচি হত্যা কৰে ৰিণিমা বেগম নামৰ অধিবক্তাগৰাকীক। জ্যেষ্ঠ ভগ্নীৰ চিকিৎসাৰ বাবে বৰপেটাৰ বিলতাৰী হাতীৰ এগৰাকী চিকিৎসকৰ ওচৰলৈ আহিছিল যুৱতী অধিবক্তাগৰাকী। জ্যেষ্ঠ ভগ্নীক চিকিৎসকক দেখুৱাই গাড়ীত উঠিবলৈ লওঁতেই বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে চুৰিৰে আক্ৰমণ কৰে ৰিণিমা বেগমক। আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ পূৰ্বেই মৃত্যু হয় যুৱতী অধিবক্তাগৰাকীৰ। মাটিবাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই অধিবক্তাগৰাকীক হত্যা কৰা বুলি অভিযোগ জ্যেষ্ঠ ভগ্নীৰ। এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। 3 মাহমান আগৰ পৰাই মানে ডক্টৰ মকদম আলী তেওঁৰ লগত তাৰ মানে মাটি বেচা কিনাৰ কি হৈছিলে, অলপ কিবা কিস্তি দিছে আৰু বাকী পইচা বাকী দিব লাগে আৰু মাটিখিনি মানে তেখেতক লোন ল'ব দিব লাগে মাটিখিনিৰ নামত। আমাৰ মাটি বিক্ৰী নোহোৱাতে ৰেজিষ্টাৰ নিদিয়াতে আমি লোন ল'ব দিম নেকি, সেই লৈ কেছ কৰা কৰি হৈছে। আৰু মাৰিম কাটিম মাৰ্ডাৰ কৰিম এই ভাবুকি দি আছে। আৰু দুজনমান ল'ৰা আছিল, সেই দুজনমান সাক্ষী দুজনকো তাৰমানে সিহঁতে কেছ দিছে, আমাৰো কেছ দিয়া হৈছে। গতিকে আজি কালি মানে সেই ডাঙৰ বাইদেউ ডক্টৰ বিনয় দাসৰ তাতে মানে ট্ৰিটমেণ্ট কৰাব লৈ গৈছিলে। লৈ যোৱাত মানে ট্ৰিটমেণ্ট কৰি আহি গাড়ীত উঠিব, পিছৰ পৰা আহি মাৰি দিছে। ডাঙৰ বাইদেউজনী বৰপেটাতে ঘৰ, তেখেতে চিনি পায় বৰপেটাৰে ল'ৰা। 3জন আহিছিলে। কোনে কোনে মাৰিছে? 3জন বাইদেউ কৈছে যে জুম্মাই হানিছে আৰু ডক্টৰ মকদমে ধৰিছে আৰু চিন্তু নামৰ জুম্মাৰ ভায়েকজনে সি বাইকত আছে।